ইয়াতে এৰাউণ্ড 6 PM এটা বাষ্ট হোৱা এটা চবেই শুনা পাইছে এইটো। তো আমি ইয়াতে আহিলোঁ, গতিকে আহি পেলাই ইয়াতে আমি তদন্ত কৰিলোঁ কি ব্লাষ্ট হৈছে। তো ইয়াতে প্ৰাৰম্ভিক তদন্তত আমি তেওঁলোকৰ লগত আমি কথা পাতিলোঁ, যিসকল ইঞ্জিনিয়াৰ ইয়াতে কাম কৰি আছে। আৰু তেওঁলোকৰ মতে এই যে এণ্ড পইণ্টত, এইটো টাৰ্মিনেলৰ এণ্ড পইণ্টত তেওঁলোকৰ এটা ফ্লটিং বাৰ্ডছ আছে। এইটো পল্টুন বুলি কয়, পণ্টুল বাৰ্ডছ। পণ্টুল বাৰ্ডছ তাতে ফ্লটিং, তাতে মেন হল থাকে। এই মেন হলত তেওঁলোকে মানে ছাছপেক্ট কৰিছে তাতে গেছ জমা হৈ পেলাই তেনেকুৱা বাৰ্ষ্ট হৈছে বুলি। তো সেই বস্তুটো তেওঁলোকে এতিয়া ইনভেষ্টিগেট কৰি আছে, তেওঁলোকে অধিক তথ্য সংগ্ৰহ কৰিবলৈ চেষ্টা কৰি আছে। তেওঁলোকৰ তথ্য পোৱাৰ পিছতে আমি গম পাম একচুৱেলি সেই ব্লাষ্টটো কি কাৰণত হৈছে, কেনেকৈ হৈছে। তেওঁলোকে আনচাৰ 5জনমান ইনজৰ্ড হৈছে, তেওঁলোকে কাম কৰি আছিলে, তাৰপিছত তাতে ইনজৰ্ড হৈছে, হস্পিটেলত পঠাই দিয়া হৈছে। এতিয়া আমি তদন্ত কৰিছোঁ, এতিয়ালৈকে আমি সঠিক তথ্যটো পোৱা নাই। আমি মেডিকেল ৰিপৰ্টটো আমি কালেক্ট কৰি আছোঁ। সেই গোটেই বস্তু